আসসালামু আলাইকুম, সবাই ভালো আছেনে? মই ভালো আছো। মই যেফাক স্কুল থব যাব ওলাইছোঁ। যেফাক নামি গ'ল। কালি তাকে স্কুল পঠোৱা নাছিলোঁ, ইমান ৰ'দ গৰম। আজি বাৰু ৰ'দটো বতৰটো ভাল। ৰ'দটো ভেজা তাই নামি গ'লে এতিয়া মতাত দিছোঁ আকৌ ৰেল গেটটো পৰিবে। জেফা গ'লে নামি আগতে বেগ চেগ লৈ নতুনকৈ যোৱা হৈছে তাই। এয়া আমি আজি গাড়ীত গৈ আছোঁ, আজি টেম্পুত নাই যোৱা। জেফা আব্বা সোনকালে আহি পেলাই কামৰ পৰা কিনে আজি গাড়ী জেফা আগত বহি ল'লে। হা জেফা চেলাম দিয়ে নি? আজি চেলাম দিয়ে। তাই একেবাৰে পাত্তাই দিয়ে। মই যাবই নালাগে লগ থবৰ কাৰণে। আনিবতো মোক সদায় মানা কৰে, তুমি আনিব নাযাবা। দুপৰীয়া ৰন্ধা বঢ়া কৰি আছোঁ। ভাত বহাই দিছোঁ, হৈ গ'ল। জেফা স্কুলৰ পৰা আহিলে, জেফা আব্বাই লৈ আহিলে স্কুলৰ পৰা। বেছি একো নবনাওঁ, আজি মোৰ গাটো ইমান এটা ভাল নাই। জেফা স্কুলৰ পৰা আহি গ'লে তাইকো গাটো ধোৱা নাই। আজি দিনটো বৰষুণ। কালি দিনত ইমান গৰম আছিল, বাপৰে। তাৰপিছত আৰু গধূলি বতাহ আছিল, গধূলি বহুত বতাহ চতাহ দিছে। তাৰপিছত ৰাতি আকৌ বৰষুণ দিলে, আল্লাই ৰহম কৰিলে। ইমান গৰম, বতৰটো আল্লাই ভাল কৰি দিলে। আলহামদুলিল্লাহ, বতৰটো ভাল হৈ গ'ল। কালি ইমানেই ৰ'দ গৰম আছিল যে ঘৰত মই স্কুলে নপঠালোঁ। স্কুল নপঠালোৱে তাইক, মানে আজি স্কুল পঠালোঁ। ৰাতিপুৱা আকৌ তাই আব্বাও সোনকালে আহি পেলাই চব একেলগে যাই থৈ আহিলোঁ। মোক আনিব নগ'লে। এইবিলাক চাফা তাফা কৰিলোঁ। কৰিছে আকৌ মোৰ চকুত এটা আজিনা উঠিছে, অলপ বিষাই থাকে, মই আনিব নগ'লোঁ। আকৌ স্কুলৰ কিবা কালাৰ কৰিব দিছে, তাই কালাৰ কৰি আছে। মই নকৰিলোঁ না, শুকুৰবাৰে তাই আকৌ কালাৰ থাকে। যোৱা শুকুৰবাৰে দিছিলে, মই আকৌ দি পঠাব পাহৰি গৈছোঁ তাইক। হেৰিটো দিছিলোঁ, সকলো আলু বিলাহী কাটি দিছোঁ। মুৰ্গী ঠেং মাথা কলিজা আছে, এইবোৰ বনাইছোঁ। আমি আকৌ খাই ভাল পাওঁ। মানুহে এতিয়া ভাল পায় নাপায় নাজানো, কিন্তু আমি ভাল পাওঁ। জেফা মই এনেকৈ ভাল পাওঁ। বনাব লাগিব। তাৰপিছত এটাই বনাম, এয়া মোৰ হৈ গ'ল তৰকাৰী। জেফাকক গা পা ধুৱাই দিলোঁ, চব হৈ গ'ল। জেফাক ভাতটো খুৱাই দিওঁ। তাক আকৌ ৰাতিপুৱা উঠিছে নাই, আজি 7:30 উঠিছে তাই। বোলো উঠি আহি মোক জগাইছে, আম্মা উঠা তাৰপিছত আকৌ উঠাই দিলে। এয়া মোৰ তৰকাৰী হৈ গ'ল। দেখিবতো বহুত ধুনীয়া হৈছে, খাব কেনেকৈ নাজানো আৰু। জেফা স্কুলত ড্ৰয়িং কৰি আছে, আঁকি আছে। চা বাবু, পিছটো চাওঁ। বা কি ধুনীয়া কৰিছে। আকৌ এইবিলাক আগতেই কৰিছে, এইবিলাক আঁকিছে, চাই কৰি আছে। কৰা জলদি কৰা, গা ধুবা। ৰাতি ভাত খাব ওলাইছোঁ। ৰাতি একো বনোৱা নাই, দিনৰ চব্জি। জেফাৰ কাৰণে অলপ খিচিৰি বনাইছিলোঁ, আলু দি খিচিৰি। মই অলপ ভাত লৈছোঁ খিচিৰি, একো বনোৱা নাই। দিনৰ যি আছে সেয়াকে খাব ওলাইছোঁ। তাইক খিচিৰি বনাই খুৱাই দিছোঁ। এইফালে জেফা খাই বৈ আজৰি, সেইটো মই খাব লৈছোঁ। আজি দিনটো বৰষুণ বতাহ, ইমান বতাহ। এইফালে এতিয়া বতাহ আছে। মই কাপোৰবিলাক ধুইছোঁ, শুকুৱাই নাই, ভিজা চব। কি হ'ল? এয়া জেফা উৎপাত। গধূলি টোপনিৰ পৰা উঠিছে। মই ভাতটো খাওঁ। আজি একো বনোৱা, দিনৰ যি আছে সেয়াই দি বোলে আজি চলাই দিওঁ। ভাতটো খাব গৈছোঁ। আজি দিনটো বতৰ একেবাৰে বৰষুণ। এইফালে বাহিৰত কাপোৰ চাপোৰ মেলি থোৱাই আছে। এই এফালে ধুনীয়া ৰেইনব' হৈ আছে, উঠিছে। ভালকৈ দেখা নাযায়, মোবাইল কেমেৰাত ভালকৈ উঠা নাই। এইফালে ধুনীয়া হৈছে। কেইটা আছে? গ্ৰীণ, য়েল্ল', ৰেড। জেফা কালাৰ নাম কেইটা কোৱাচোন? আধাহে ওলাইছে একদম। ইফালে ধুনীয়াকৈ হৈ আছে, মানে কেমেৰাত ধুনীয়াকৈ অহা নাই। হৈ আছে
আৰু আমাৰ এইফালে চাওক কি ধুনীয়া হৈছে আকাশটো চাওকচোন কেনেকুৱা হৈ আছে একেবাৰে বৰষুণটো দিব চাগে